সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱা দেখিছোঁ যে ছিংগাপুৰত আটক কৰা হৈছে শ্যামকানু মহন্তক। কিন্তু এতিয়া দেখিছোঁ শ্যামকানু মহন্তই পুনৰ ফেচবুক পোষ্ট কৰিছে যে মই আহি আছোঁ ৰাইজ। তেওঁ VVIP মানে যে অভিযুক্তক পূজাৰ কাৰণে বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে পূজাৰ দিনকেইটাত বিজয়া দশমীলৈকে আমি আপোনালোকক বিচৰা নাই, 6 অক্টোবৰৰ ভিতৰত আপোনালোক আহিব লাগিব। ইমান বিনয়, ইমান অনুৰোধ, কি ভকতক নাম প্ৰসংগ কৰিবলৈ মাতিছে? চুচৰাই লৈ আহিব লাগিছিল দুইজনক। সিদ্ধাৰ্থ শৰ্মা ফেচবুকত পোষ্ট লিখি থাকিব পাৰে, শ্যামকানু মহন্তই ফেচবুকত পোষ্ট লিখি থাকিব পাৰে। অসম আৰক্ষীৰ চাইবাৰ চেলটো ইমানেই দুৰ্বল নেকি তেওঁলোকৰ লোকেশ্যন ধৰা পেলাব পৰা নাই? যেতিয়া সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিজন জুবিন গাৰ্গৰ ওচৰত প্ৰথম আহিছিল, এখন ভেস্পা লৈ আহিছিল। এতিয়া এই সিদ্ধাৰ্থ শৰ্মাৰ কেইবাখনো বিলাসী বাহন আছে। ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ অসমীয়া ব্যক্তি, তেওঁলোক জাতিদ্ৰোহী, যিয়ে ইয়তত বহি খিকিন্দালি কৰি আছিল যেতিয়া জুবিন গাৰ্গে উশাহৰ কাৰণে কক বকাই আছিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ। জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ, এই কথাকেইটা অসমৰ কোনো মানুহে কেতিয়াও কল্পনা নকৰা, কেতিয়াও শুনিব নোখোজা কথা। কিন্তু এইটোৱে বাস্তৱ, এইটোৱে জীয়া সত্য যে আজি আমি সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ পালন কৰিব লগা হৈছে। আৰু আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাৰ ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শিল্পীগৰাকীৰ ন্যায়ৰ দাবী তুলিছে। আমি প্ৰথম দিনটোৰ পৰাই কৈ আছোঁ যে যি স্বাৰ্থান্বেষী ব্যক্তি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সেইসকল ব্যক্তি যি জুবিন গাৰ্গে উশাহৰ কাৰণে পানীত ডুবি কক বকাই থকাৰ সময়ত ইয়তত বহি খিকিন্দালি কৰি আছিলে, সেই সকলোকে চুচৰাই অসমলৈ অনাৰ কথা কৈ আছোঁ, শাস্তি দিয়াৰ কথা কৈ আছোঁ। আৰু অসমৰ লাখ লাখ জুবিনৰ অনুৰাগীৰ সেই একেই মত, সেই একেই চিন্তা। জুবিন গাৰ্গৰ চিন্তা, সৃষ্টি, চেতনাক অসমৰ নতুন প্ৰজন্মই আগবঢ়াই লৈ যাব, ৰাইজে আগবঢ়াই লৈ যাব। কিন্তু ন্যায় দিয়া কামটো চৰকাৰে কৰিব লাগিব। সেই কামটো কৰিবলৈ যাওঁতে তদন্ত লেহেমীয়া হ'ব নালাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ আহি কয় যে অভিযুক্তক পূজাৰ কাৰণে বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে পূজাৰ দিনকেইটাত বিজয়া দশমীলৈকে আমি আপোনালোকক বিচৰা নাই, 6 অক্টোবৰৰ ভিতৰত আপোনালোক আহিব লাগিব। ইমান বিনয়, ইমান অনুৰোধ, কি ভকতক নাম প্ৰসংগ কৰিবলৈ মাতিছে? চুচৰাই লৈ আহিব লাগিছিল দুইজনক। আজি কিছু সময়ৰ আগৰ পৰা সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱা দেখিছোঁ যে ছিংগাপুৰত আটক কৰা হৈছে শ্যামকানু মহন্তক। কিন্তু এতিয়া দেখিছোঁ শ্যামকানু মহন্তই পুনৰ ফেচবুক পোষ্ট কৰিছে যে মই আহি আছোঁ ৰাইজ। তেওঁ VVIP মানে তেওঁৰ নিজৰ ইচ্ছামতেদি আহিব, তেওঁৰ ইচ্ছা নহ'লে তেওঁ আত্মগোপন কৰি থাকিব, চৰকাৰে তেওঁক ধৰিব নোৱাৰে। সিদ্ধাৰ্থ শৰ্মা ফেচবুকত পোষ্ট লিখি থাকিব পাৰে, শ্যামকানু মহন্তই ফেচবুকত পোষ্ট লিখি থাকিব পাৰে। অসম আৰক্ষীৰ চাইবাৰ চেলটো ইমানেই দুৰ্বল নেকি তেওঁলোকৰ লোকেশ্যন ধৰা পেলাব পৰা নাই? আৰু একে সময়তে এই কথাটো প্ৰথম দিনৰ পৰাই আমি কৈ আছোঁ যে অৰ্থনৈতিক অপৰাধৰ অনুসন্ধান হ'ব লাগে। শ্যামকানু মহন্তৰ বিৰুদ্ধে SITয়ে কালি নিজাববীয়াকৈ CIDয়ে গোচৰ ৰুজু কৰিছে, অৰ্থনৈতিক অপৰাধৰ তদন্ত হ'ব। আমি ভাল পাইছোঁ। একেই তদন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও হ'ব লাগে। কাৰণ জুবিন গাৰ্গৰ কেইবাগৰাকীও সহশিল্পীয়ে এই কথাটো স্পষ্টভাৱে ৰাজহুৱাকৈ কৈছে যে যেতিয়া সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিজন জুবিন গাৰ্গৰ ওচৰত প্ৰথম আহিছিল, এখন ভেস্পা লৈ আহিছিল। এতিয়া এই সিদ্ধাৰ্থ শৰ্মাৰ কেইবাখনো বিলাসী বাহন আছে। তেওঁৰ নামত বিভিন্ন গুৱাহাটীৰ জেগাত ফ্লেট থকাৰ অভিযোগ আছে। বটলিং প্লেণ্ট, হোটেল, মিউজিক এণ্টাৰপ্ৰাইজ সিদ্ধাৰ্থ শৰ্মাৰ নামত থকাৰ অভিযোগ উত্থাপন হৈছে। এইবোৰ ৰাজহুৱা অভিযোগ, এইবোৰৰ সত্যাসত্য প্ৰমাণ হ'ব লাগিব। আৰু সেইকাৰণে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা BIO, তাৰ সমান্তৰালভাৱে টেক্সেশ্যন, ED সকলোকে লগাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। পুংখানুপুংখ তদন্ত হ'ব লাগিব। একে সময়তে এই শ্যামকানু মহন্তক উৎসৱ পাতিবৰ নামত অসম চৰকাৰে আজিলৈকে কিমান পুঁজিৰ আবণ্টন কৰিছে আৰু তথাকথিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসমলৈনো আজিলৈকে কেইটকাৰ বিনিয়োগ আহিল, তাৰ তুলনাত্মক এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ অসম চৰকাৰক আহ্বান আৰু প্ৰত্যাহ্বান দুয়োটাই জনাইছোঁ। শ্যামকানু মহন্তই অসম চৰকাৰৰ পৰা লোৱা, ভাৰত চৰকাৰৰ পৰা লোৱা, ডোনাৰ মিনিষ্ট্ৰীৰ পৰা লোৱা প্ৰতিটো পুঁজিৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিছে নে নাই, অনুসন্ধান সংস্থাৰ জৰিয়তে তন্ন তন্নকৈ পৰীক্ষা কৰিব লাগে। আৰু সেই হিচাপ পৰীক্ষা কৰি তেওঁৰ অপৰাধৰো তদন্ত কৰিব লাগে। গতিকে অৰ্থনৈতিক অপৰাধৰ তদন্ত আৰু এই দুগৰাকী ব্যক্তিৰ গাফিলতিৰ কাৰণে যে অসমৰ প্ৰাণৰ সম্পদ, জাতীয় সম্পদ জুবিন গাৰ্গক হেৰুৱাইছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ লগত যোৱা সংগীবৃন্দ আৰু একে সময়তে সেইকেইটা অসমীয়া জাতিৰ শত্ৰু ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ অসমীয়া ব্যক্তি, তেওঁলোক জাতিদ্ৰোহী, যিয়ে ইয়তত বহি খিকিন্দালি কৰি আছিল যেতিয়া জুবিন গাৰ্গে উশাহৰ কাৰণে কক বকাই আছিল। এই সকলোকে আটক কৰি শাস্তি দিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আৰু অপৰাধীৰ দৰে গণ্য কৰি চুচৰাই লৈ আহিব লাগে। অপৰাধীয়ে ফেচবুকত লিখি মই গৈ আছোঁ ৰাইজ বুলি লিখিব পৰাৰ সুবিধাটো দিব নালাগে। ভকতক নাম প্ৰসংগ কৰিবলৈ মাতি থকা নাই। পুলিচে পূজাৰ বন্ধ নাপায়, অপৰাধীক পূজাৰ বন্ধ দিবলৈ কি কথা আছে? চুচৰাই লৈ আহিব লাগে, অসমৰ ৰাইজৰ আগত শাস্তি দিব লাগে, স্পষ্ট দাবী জনাইছোঁ।